আমি আজি শিৱসাগৰ ইনষ্টিটিউট অফ নাৰ্ছিং এণ্ড হেল্থ কেয়াৰ মেনেজমেণ্টৰ 1 বছৰ বৰ্ষপূৰ্তি আমি অনুষ্ঠান ইয়াত চলাই আছোঁ। আমি যোৱা বছৰটোত আমাৰ যিহেতু আমি চৰকাৰী সকলোবিলাক অনুজ্ঞাপত্ৰ পোৱাৰ পিছত যোৱা বছৰ আমি আৰম্ভ কৰিছিলোঁ। প্ৰথম বৰ্ষত আমাৰ প্ৰায় 50টা ছিটৰ যি অনুমোদনপ্ৰাপ্ত ছিট, এই 50টা ছিট পূৰা হৈছিল আৰু গত বৰ্ষত আমাৰ ইয়াৰ পৰা 50জনী ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ল আৰু এই বছৰো আমাৰ ঠিক তেনেকৈ এডমিশ্যন চলিয়ে আছে আৰু আমি প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছোঁহি। আমাৰ প্ৰায় 42-43জনীমান ছোৱালী এতিয়ালৈকে এডমিশ্যন লৈছে আৰু 4-5-6টামান ছিট খালী আছে। আমি আজি দিনজোৰা কাৰ্যসূচীৰে আমাৰ অনুষ্ঠান চলাই আছোঁ আৰু আমাৰ ইয়াতে বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী আৰু কমাৰ্চ কলেজৰ অধ্যক্ষ মহোদয়কে প্ৰমুখ্য কৰি স্বৰ্গদেউ চুকাফা মাল্টি স্পেচিয়েলিটি হস্পিটেলৰ ডক্টৰ গৌতম দাস প্ৰমুখ্য কৰি বিভিন্ন অতিথি আমাৰ মাজত উপস্থিত আছে আৰু আমাৰ আজি সাংস্কৃতিক অনুষ্ঠান আছে। লগতে বিশিষ্ট অতিথিসকলৰ বিভিন্ন ধৰণে আমাক অনুপ্ৰাণিত কৰিবলৈ আহিছে। গতিকে আমাৰ ভাল লাগিছে, আজি এটা আমাৰ কাৰণে শুভ দিন। আমি আশা ৰাখিছোঁ অনাগত দিনতো আমি এনেকৈ আমাৰ ইনষ্টিটিউটৰ সময় বাগৰাৰ লগে লগে আমি সফলতাৰ শিখৰত আৰোহণ কৰিম আৰু আমি সমগ্ৰ শিৱসাগৰ জিলা তথা দাঁতিকাষৰীয়া যি অঞ্চল আছে তাৰ অঞ্চলৰ সকলো ছাত্ৰ ছাত্ৰীলৈ আমি আমাৰ ইয়াত পঢ়ি থকা তথা যিসকলে অনাগত দিনত আমাৰ ইয়াত আহিব বিচাৰে তেওঁলোকলৈ আমি আমাৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি আজি শিৱসাগৰ ইনষ্টিটিউট অফ নাৰ্ছিং এণ্ড হেল্থ কেয়াৰ মেনেজমেণ্টৰ 1 বছৰ বৰ্ষপূৰ্তি আমি অনুষ্ঠান ইয়াত চলাই আছোঁ। আমি যোৱা বছৰটোত আমাৰ যিহেতু আমি চৰকাৰী সকলোবিলাক অনুজ্ঞাপত্ৰ পোৱাৰ পিছত যোৱা বছৰ আমি আৰম্ভ কৰিছিলোঁ। প্ৰথম বৰ্ষত আমাৰ প্ৰায় 50টা ছিটৰ যি অনুমোদনপ্ৰাপ্ত ছিট, এই 50টা ছিট পূৰা হৈছিল আৰু গত বৰ্ষত আমাৰ ইয়াৰ পৰা 50জনী ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ল আৰু এই বছৰো আমাৰ ঠিক তেনেকৈ এডমিশ্যন চলিয়ে আছে আৰু আমি প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছোঁহি। আমাৰ প্ৰায় 42-43জনীমান ছোৱালী এতিয়ালৈকে এডমিশ্যন লৈছে আৰু 4-5-6টামান ছিট খালী আছে। আমি আজি দিনজোৰা কাৰ্যসূচীৰে আমাৰ অনুষ্ঠান চলাই আছোঁ আৰু আমাৰ ইয়াতে বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী আৰু কমাৰ্চ কলেজৰ অধ্যক্ষ মহোদয়কে প্ৰমুখ্য কৰি স্বৰ্গদেউ চুকাফা মাল্টি স্পেচিয়েলিটি হস্পিটেলৰ ডক্টৰ গৌতম দাস প্ৰমুখ্য কৰি বিভিন্ন অতিথি আমাৰ মাজত উপস্থিত আছে আৰু আমাৰ আজি সাংস্কৃতিক অনুষ্ঠান আছে। লগতে বিশিষ্ট অতিথিসকলৰ বিভিন্ন ধৰণে আমাক অনুপ্ৰাণিত কৰিবলৈ আহিছে। গতিকে আমাৰ ভাল লাগিছে, আজি এটা আমাৰ কাৰণে শুভ দিন। আমি আশা ৰাখিছোঁ অনাগত দিনতো আমি এনেকৈ আমাৰ ইনষ্টিটিউটৰ সময় বাগৰাৰ লগে লগে আমি সফলতাৰ শিখৰত আৰোহণ কৰিম আৰু আমি সমগ্ৰ শিৱসাগৰ জিলা তথা দাঁতিকাষৰীয়া যি অঞ্চল আছে তাৰ অঞ্চলৰ সকলো ছাত্ৰ ছাত্ৰীলৈ আমি আমাৰ ইয়াত পঢ়ি থকা তথা যিসকলে অনাগত দিনত আমাৰ ইয়াত আহিব বিচাৰে তেওঁলোকলৈ আমি আমাৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ।